আমার বন্ধু বান্ধবীসকল আজিৰ এই ভিডিঅ'ত কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম বহুত ইম্পৰ্টেন্ট হয় কম্পিটিটিভ এক্সামসমূহৰ কাৰণে গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা প্ৰথম কুৱেশ্যনটো চোৱা কুৱেশ্যনটো আছিল স্কটিছ জুনিয়ৰ অপেন স্কোৱাছ অনুৰ্ধ-19 খিতাপ কোনজন খেলুৱৈয়ে লাভ কৰিছিল অপচনসমূহ আছিল এ সৌৰভ ঘোষাল অপচন বি জোসনা চিনাপ্পা অপচন সি অনাহত সিং অপচন ডি আদিত্য জগতাপ কাৰেক্ট এনসাৰটি হৈছে অপচনসমূহৰ ভিতৰত অপচন নম্বৰ সিট থকাটো অনাহত সিং ঠিক আছে এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চোৱা আহাচোন কুৱেশ্যন নম্বৰ 2 কুৱেশ্যনটো আছিল ভাৰতৰ প্ৰথমটো সাবমেৰিন পৰ্যটন কোন ৰাজ্যত আৰম্ভ হ'ব অপচন দিছিল এ উৰিষ্যা অপচন বি দিছিল কেৰালা অপচন সি মহাৰাষ্ট্ৰ অপচন ডি দিছিল গুজৰাট এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কোনটো হ'ব ভিডিঅ'টো পোষ্ট কৰি তোমালোকে কমেন্ট বক্সত জনোৱাচোন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি থকাটো গুজৰাট ভাৰতৰ প্ৰথমটো সাবমেৰিন পৰ্যটন গুজৰাট ৰাজ্যত আৰম্ভ হ'ব কুৱেশ্যন নম্বৰ 3 কুৱেশ্যনটো আছিল শেহতীয়াকৈ ইউপিৰ কোনখন চহৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছোৱালীৰ বাবে প্ৰথমখন সৈনিক বিদ্যালয় উদ্বোধন কৰিছিল অপচন এ দিছিলে মুৰাদাবাদ অপচন বি অযোধ্যা অপচন সি বাৰাণসী অপচন ডি মথুৰা কাৰেক্ট এনসাৰটি হৈছে অপচন নম্বৰ ডি থকাটো মথুৰা শেহতীয়াকৈ ইউপিৰ মথুৰা চহৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছোৱালীৰ বাবে প্ৰথমখন সৈনিক বিদ্যালয় উদ্বোধন কৰিছিল কুৱেশ্যন নম্বৰ 4 কুৱেশ্যনটো আছিল কেন্দ্ৰীয় চৰকাৰে 16 নং বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিছে অপচনসমূহ দিছিল এ আলোক গান্ধী অপচন বি অৰবিন্দ পানাগাৰিয়া অপচন সি শক্তিকান্ত দাস অপচন ডি ৰঘুৰাম ৰঞ্জন অপচন এটাৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপচন নম্বৰ বি থকাটো অৰবিন্দ পানাগাৰিয়া 16 নং বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে কুৱেশ্যন নম্বৰ 5 পাৱাৰ গ্ৰিড কৰ্পোৰেচনৰ নতুন অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে অপচন এ ৰবীন্দ্ৰ কুমাৰ ত্যাগী অপচন বি অজয় মোহন অপচন সি ৰাহুল উপাধ্যায় অপচন নম্বৰ ডি শ্ৰীকান্ত কান্দিকুপ্পা কাৰেক্ট এনসাৰটি হৈছে অপচন নম্বৰ এ থকাটো ৰবীন্দ্ৰ কুমাৰ ত্যাগী পাৱাৰ গ্ৰিড কৰ্পোৰেচনৰ নতুন অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে ৰবীন্দ্ৰ কুমাৰ ত্যাগীক নিযুক্তি দিয়া হৈছে নেক্সট কুৱেশ্যন 6 নম্বৰ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ আইনী সেৱা সমিতিৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে অপচন এ ন্যায়াধীশ সঞ্জীৱ খান্না অপচন বি ন্যায়াধীশ অজয় সিনহা অপচন সি ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা অপচন ডি ন্যায়াধীশ বি আৰ গাভাই কাৰেক্ট এনসাৰটি হৈছে অপচন নম্বৰ ডি থকাটো ন্যায়াধীশ বি আৰ গাভাইক শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ আইনী সেৱা সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে নেক্সট কুৱেশ্যন 7 নম্বৰ তোমালোকক যদি ইয়াৰে পিডিএফ সমূহ লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেসবুক পেজ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জয়েন কৰি ল'বলৈ নাপাহৰিবা সকলোবোৰ লিংক ডেসক্ৰিপচনতে পাবা নেক্সট কুৱেশ্যনটো আছিল গণৰাজ্য দিৱস শিবিৰ 2024ত কোনে উদ্বোধন কৰিলে অপচন দিছিল এ দ্ৰুপদী মুৰ্মু অপচন বি জগদীপ ধনখৰ অপচন সি নৰেন্দ্ৰ মোদী অপচন ডি ৰাজনাথ সিং কাৰেক্ট এনসাৰ অপচন বি জগদীপ ধনখৰ এনসিসি গণৰাজ্য শিবিৰ 2024ত জগদীপ ধনখৰে উদ্বোধন কৰিছিলে কুৱেশ্যন নম্বৰ 8 বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় এটো যে কাদিয়াল খাৰী কোনখন ৰাজ্যৰ যিখন ৰাজ্যই শেহতীয়াকৈ জিআই টেগ পাইছে অপচন দিছিল এ পশ্চিম বংগ অপচন বি দিছে বিহাৰ অপচন সি দিছিল মহাৰাষ্ট্ৰ আৰু অপচন নম্বৰ ডি দিছিল কেৰালা অপচন এটাৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপচন নম্বৰ 8 থকাটো পশ্চিম বংগ কাদিয়াল খাৰী পশ্চিম বংগ ৰাজ্যৰ আৰু যিখন ৰাজ্যই শেহতীয়াকৈ জিআই টেগ পাইছে কুৱেশ্যন নম্বৰ 9 ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে 2 বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে উৰিষ্যাৰ কোনজন ক্ৰিকেটাৰক অপচনসমূহ দিছিল অজয় মুণ্ডা অজিত মহন্ত ৰাহুল কুমাৰ আৰু সুমিত শৰ্মা কাৰেক্ট এনসাৰ হৈছে অপচন নম্বৰ ডি থকাটো সুমিত শৰ্মা ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে 2 বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল উৰিষ্যাৰ ক্ৰিকেটাৰ সুমিত শৰ্মাক কিয় নিষেধাজ্ঞা কৰিছিলে
আৰোপ কৰিছিলে যদিহে জানা কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা কোৱেশ্চন নম্বৰ 10 2024 চনৰ গোল্ডেন গ্লোবছত কোনে লাভ কৰিছিল শ্ৰেষ্ঠ পৰিচালক চলচ্চিত্ৰৰ বঁটা অপচন এ ক্ৰিষ্টোফাৰ নোলান অপচন বি মেথিউ মেকফাডিয়েন অপচন সি চিলিয়ান মাৰ্ফি অপচন ডি লুডিভিগ গোৰানছন কাৰেক্ট আনসাৰ হৈছে অপচন নম্বৰ ডি থকাটো ক্ৰিষ্টোফাৰ নোলান নেক্সট কুৱেশ্যন মহম্মদ শামীকে ধৰি কিমানজন খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল অপচন দিছিল 26 জন অপচন বি 20 জন অপচন সি 30 জন অপচন ডি 23 জন কাৰেক্ট আনসাৰ হৈছে অপচন নম্বৰ 8 থকাটো 26 জন মহম্মদ শামীকে ধৰি সৰ্বমুঠ 26 জন খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল গতিকে অপচন এ হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 12 কুৱেশ্যনটো আছিলে শেহতীয়াকৈ কোনখন ৰাজ্যত কলেজ ফাক্টাঞ্চি মিছন আৰম্ভ হৈছিল অপচন এ অৰুণাচল প্ৰদেশ অপচন বি অসম অপচন সি মণিপুৰ অপচন ডি মেঘালয় তোমালোকে যদি ইয়াৰ উত্তৰটো জানা ভিডিঅ'টি পোষ্ট কৰি ইয়াৰ আনসাৰটো কমেন্ট সেকশনত জনোৱাচোন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি থকাটো মণিপুৰ শেহতীয়াকৈ মণিপুৰ ৰাজ্যত কলেজ ফাক্টাঞ্চি মিছন আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন 13 নম্বৰ কোনখন দেশত মুকলি হ'ব IIT মাদ্ৰাজৰ নতুন কেম্পাছ অপচন এ দিছিল বাংলাদেশ অপচন বি নেপাল অপচন সি শ্ৰীলংকা অপচন নম্বৰ ডি ভূটান কাৰেক্ট আনসাৰ হৈছে অপচনসমূহৰ ভিতৰত অপচন নম্বৰ সি থকাটো শ্ৰীলংকাত IIT মাদ্ৰাজৰ নতুন কেম্পাছ মুকলি কৰা হ'ব নেক্সট কুৱেশ্যন চোৱা 14 নম্বৰ কুৱেশ্যনটো আছিলে ভাৰতীয় নৌসেনাৰ বহুজাতিক অনুশীলন মিলান 24 কোড আয়োজন কৰা হ'ব অপচন দিছিলে এ মুম্বাই অপচন বি কোচি অপচন সি বিশাখাপট্টনম অপচন নম্বৰ ডি চেন্নাই অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটি হৈছে অপচন নম্বৰ সি টু বিশাখাপট্টনম ভাৰতীয় নৌসেনাৰ বহুজাতিক অনুশীলন মিলান 24 বিশাখাপট্টনমত আয়োজন কৰা হ'ব কুৱেশ্যন নম্বৰ 15 সাগৰৰ ওপৰত ভাৰতৰ আটাইতকৈ দীঘল দলং কোনে উদ্বোধন কৰিলে অপচন দিছিলে এ নৰেন্দ্ৰ মোদী অপচন নম্বৰ বি অনুৰাগ ঠাকুৰ অপচন সি ৰাজনাথ সিং অপচন ডি অমিত শাহ কাৰেক্ট আনসাৰ হৈছে অপচন নম্বৰ 8 থকাটো নৰেন্দ্ৰ মোদী সাগৰৰ ওপৰত ভাৰতৰ আটাইতকৈ দীঘল দলং নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল কুৱেশ্যন নম্বৰ 16 কুৱেশ্যনটো আছিল বিশ্বনাথন আনন্দক পিছ পেলাই কোন হ'ল ভাৰতৰ 1 নম্বৰ দবা খেলুৱৈ মানে বৰ্তমান ভাৰতৰ 1 নম্বৰ দবা খেলুৱৈ কোন অপচন দিছিল এ গুকেশ ডি অপচন বি ৰমেশ বাবু প্ৰাজ্ঞানন্দ অপচন সি বিদিত গুজৰাটী অপচন ডি পন্তলা হৰিকৃষ্ণ কাৰেক্ট আনসাৰ অপচন নম্বৰ বি টু ৰমেশ বাবু প্ৰাজ্ঞানন্দ বিশ্বনাথন আনন্দক পিছ পেলাই ভাৰতৰ 1 নম্বৰ দবা খেলুৱৈ হৈছে ৰমেশ বাবু প্ৰাজ্ঞানন্দ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কুৱেশ্যন নম্বৰ 17 অসম ৰাজ্যৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ কোনে লাভ কৰিছে অপচন দিছিল এ ৰঞ্জন গগৈ অপচন নম্বৰ বি সৰ্বানন্দ সোণোৱাল অপচন সি অমিত শাহ অপচন নম্বৰ ডি ৰঘুৰাম ৰাজন কাৰেক্ট আনসাৰ হৈছে অপচনসমূহৰ ভিতৰত অপচন নম্বৰ 8 থকাটো ৰঞ্জন গগৈ অসম ৰাজ্যৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ লাভ কৰিছে ৰঞ্জন গগৈ ডাঙৰীয়াই কুৱেশ্যন নম্বৰ 18 ভাৰতৰ প্ৰথমখন সৌৰ শক্তি চালিত নাও কোনখন নদীত চলিব অপচন দিছিল এ সূৰ্য নদী অপচন বি গংগা নদী অপচন সি ঘঘৰা নদী অপচন ডি যমুনা নদী কাৰেক্ট আনসাৰটি হৈছে অপচনসমূহৰ ভিতৰত অপচন নম্বৰ 8 থকাটো সূৰ্য নদী ভাৰতৰ প্ৰথমখন সৌৰ শক্তি চালিত নাও সূৰ্য নদীত চলিব কুৱেশ্যন নম্বৰ 19 কুৱেশ্যনটো আছিলে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ মুখ্য স্থপতি কোন অপচন এ ৰাম খুটাৰ অপচন বি চন্দ্ৰকান্ত সম্পুৰা অপচন সি অৰুণ যোগীৰাজ অপচন নম্বৰ ডি
জগন মোহন কোৱেশ্চনটোৰ কাৰেক্ট এনসাৰটি হৈছে অপচন নম্বৰ বিত থকাটো চন্দ্ৰকান্ত সোমপুৰা অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ মুখ্য স্থপতি হৈছে চন্দ্ৰকান্ত সোমপুৰা কোৱেশ্চন নম্বৰ 20 কোৱেশ্চনটো আছিলে শেহতীয়াকৈ শাস্ত্ৰ সীমাশস্ত্ৰবল লৰ সঞ্চালক হিচাপে বা এছএছবিৰ সঞ্চালক হিচাপে কোনে নিযুক্তি লাভ কৰিছে অপচন দিছিল এ অজয় সিং অপচন বি ৰশ্মি শুক্লা অপচন সি দলজিৎ সিং চৌধুৰী অপচন ডি বিনয় কুমাৰ সিনহা কাৰেক্ট এনসাৰটি হৈছে অপচন নম্বৰ সি থকাটো দলজিৎ সিং চৌধুৰী শেহতীয়াকৈ শাস্ত্ৰ সীমাবলৰ সঞ্চালক প্ৰধান হিচাপে দলজিৎ সিং চৌধুৰীয়ে নিযুক্তি লাভ কৰিছে কোৱেশ্চন নম্বৰ 21 কোৱেশ্চনটো আছিল প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা তলৰ কোনটোৰ লগত জড়িত অপচন এ সূৰ্যমুখী খেতি অপচন বি ছাদৰ ওপৰৰ সৌৰ পেনেল অপচন সি শিশুৰ স্বাস্থ্য অপচন ডি গ্ৰাম্য বাসগৃহ কাৰেক্ট এনসাৰটি হৈছে অপচন নম্বৰ বি থকাটো ছাদৰ ওপৰৰ সৌৰ পেনেল প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা ছাদৰ ওপৰৰ সৌৰ পেনেলৰ লগত জড়িত কোৱেশ্চন নম্বৰ 22 কোৱেশ্চনটো আছিলে সৰ্বভাৰতীয় অভিযান হামাৰা সংবিধান হামাৰা সন্মান কোনে উদ্বোধন কৰিছিল অপচন দিছিল এ জগদীপ ধনখৰ অপচন বি ৰাজনাথ সিং অপচন সি দ্ৰুপদী মুৰ্মু অপচন ডি নৰেন্দ্ৰ মোদী এই কোৱেশ্চনটিৰ কাৰেক্ট এনসাৰটি হৈছে অপচন নম্বৰ 8 থকাটো জগদীপ ধনখৰ শেহতীয়াকৈ সৰ্বভাৰতীয় অভিযান হামাৰা সংবিধান হামাৰা সন্মান উদ্বোধন কৰিছিলে জগদীপ ধনখৰ ডাঙৰীয়াই আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো চাওঁ আহাচোন কুৱেশ্যনটো আছিলে শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে পথ সুৰক্ষা বাহিনী অপচনবিলাক দিছিল এ বিহাৰ অপচন বি উত্তৰ প্ৰদেশ অপচন সি হাৰিয়ানা অপচন নম্বৰ ডি পাঞ্জাব এই প্ৰশ্নটোৰ উত্তৰ মই তোমালোকক কৈ নিদিওঁ ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট বক্সত জনাবা নোৱাৰিলেও জনাবা কমেণ্ট বক্সত মই আনসাৰটো দি দিম আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা